সময় 1864। সেই সময়ত বোম্বাইৰ চিৰাবজাৰ এলেকাত জন্ম হৈছিল ভাৰতীয় প্ৰযুক্তি বিজ্ঞানৰ এজন বিশেষ ব্যক্তি। নাম শিৱাকৰ বাপুজী তালপাড়ে। একাংশ ভাৰতীয়ৰ বিশ্বাস যে এইজন শিৱাকৰ বাপুজী তালপাড়ে বিশ্বৰ প্ৰথম উৰাজাহাজ নিৰ্মাণ কৰিছিল আৰু তালপাড়ে নিৰ্মাণ কৰা এই উৰাজাহাজখন আছিল মানৱবিহীন, অৰ্থাৎ পাইলট নোহোৱাকৈ উৰিছিল এৰোপ্লেনখন। এক কথাত ক'ব পাৰি ৰিমটৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হৈছিল এই এৰোপ্লেনখন। আজিৰ পৰিস্থিতিত ক'ব পাৰি সেইখন আছিল আজিৰ আধুনিক ড্ৰোন। « 1895 চনত এই এৰোপ্লেনখন নিৰ্মাণ কৰিছিল তালপাড়ে। আৰু যদি সেয়াই সত্য হয় তেনেহ'লে ড্ৰোনৰ জন্মদাতা হিচাপেও মান্যতা দিব পাৰি শিৱাকৰ তালপাড়েক। কিন্তু তালপাড়ে নিৰ্মাণ কৰা এৰোপ্লেনখনৰ কাৰিকৰী দিশৰ আধুনিক এৰোপ্লেনৰ সৈতে কোনো সাদৃশ্য নাই। তালপাড়ে নিৰ্মাণ কৰা এৰোপ্লেনখন আছিল সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ। শুনি আচৰিত হ'ব, সেই এৰোপ্লেন নিৰ্মাণ কৰা হৈছিল বেদৰ আধাৰত। সেই সময়ত তালপাড়ে চিৰজি স্কুল অফ আৰ্টৰ চাৰুকলা বিভাগৰ কাৰিকৰী ইনষ্ট্ৰাক্টৰ আছিল। তালপাড়ে বেদ আৰু সংস্কৃত সুন্দৰভাৱে আয়ত্ত কৰিছিল। এই গ্ৰন্থখন আছিল বিমান নিৰ্মাণৰ ওপৰত। বিভিন্ন ধৰণৰ বিমান কিদৰে নিৰ্মাণ কৰিব পাৰি, তাৰ বৰ্ণনা আছিল বৈমানিক শাস্ত্ৰত। বৈমানিক শাস্ত্ৰত প্ৰায় 3000 শ্লোক আছে। এই শ্লোকসমূহে বৰ্ণনা কৰিছিল বিমান কেনেধৰণৰ হ'ব পাৰে। তালপাড়ে পুংখানুপুংখভাৱে অধ্যয়ন কৰি বিমান নিৰ্মাণৰ কামত হাতে কামে লাগি পৰিছিল। এনেদৰেই তালপাড়ে এখন বিমান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। সেয়া আছিল 1895 চনৰ কথা। আমেৰিকাৰ ৰাইট ভাতৃদ্বয়ে এৰোপ্লেন সাজি আকাশত উৰাইছিল 1903 চনৰ 17 ডিচেম্বৰত। প্ৰায় 8 বছৰৰ পূৰ্বে ভাৰতত তালপাড়ে বিশ্বৰ প্ৰথমখন পাইলটবিহীন এৰোপ্লেন উৰুৱাইছিল। তালপাড়ে এই এৰোপ্লেনখনৰ নাম দিছিল মাৰুতচাখা। সংস্কৃত মাৰুতচাখাৰ অৰ্থ বতাহৰ বন্ধু। বোম্বেৰ চৌপাটি সাগৰ তীৰত মাৰুতচাখাৰ উৰণ সম্পন্ন হৈছিল। প্ৰায় 1400 ফুট উচ্চতালৈ উৰিবলৈ সক্ষম হৈছিল বিশ্বৰ প্ৰথমখন এৰোপ্লেন মাৰুতচাখা। প্ৰথমখন এৰোপ্লেনৰ উৰণ প্ৰত্যক্ষ কৰিবলৈ সমবেত হৈছিল বহু লোক। সেইসকল লোকৰ ভিতৰত লেখত ল'বলগীয়া প্ৰত্যক্ষদৰ্শী আছিল বৰোদাৰ মহাৰাজা দ্বিতীয় শিৱাজীৰাও গায়কোৱাড। তালপাড়েৰ এই উদ্ভাৱন নিমিষতে বিখ্যাত হৈ পৰিল। চৌপাটি সাগৰ তীৰত মাৰুতচাখাৰ সফলতাৰ পাছত তালপাড়ে পূৰ্বতকৈও কাৰ্যক্ষম অন্য এখন এৰোপ্লেন নিৰ্মাণৰ কাম হাতত ল'লে। সেই সময়ৰ ব্ৰিটিছ চৰকাৰে কোনো ভাৰতীয়ৰ এনেধৰণৰ আৱিষ্কাৰ কৰাটো মুঠেও সহজভাৱে গ্ৰহণ কৰা নাছিল। সেয়ে তালপাড়েৰ গৱেষণাত জতি পেলাবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল ব্ৰিটিছে। তালপাড়ে বিমানৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিছিল মাৰ্কিউৰি। ব্ৰিটিছ চৰকাৰে তালপাড়েৰ ওপৰত অভিযোগ আনিলে যে মাৰ্কাৰীৰ জৰিয়তে তালপাড়ে বিস্ফোৰক সামগ্ৰী প্ৰস্তুত কৰিছে। সেই অভিযোগৰ ওপৰত ভিত্তি কৰি তালপাড়েক গ্ৰেপ্তাৰ কৰে ব্ৰিটিছ চৰকাৰে। বহু বছৰ ধৰি তালপাড়ে জেলত থাকিব লগাত পৰে। জেলৰ পৰা ওলাই তালপাড়ে জানিব পাৰে যে আমেৰিকাৰ ৰাইট ভাতৃদ্বয়ে বিশ্বৰ প্ৰথমখন উৰাজাহাজ আৱিষ্কাৰ কৰিছে। একাংশই ক'ব বিচাৰে যে মুম্বাইৰ সাগৰ তীৰত কৰা প্ৰদৰ্শনীৰ পাছত তালপাড়ে তেওঁৰ নিৰ্মিত বিমানখন ৰেলিছ ব্ৰাদাৰ্ছ কোম্পানীক বিক্ৰী কৰিছিল। এনেকৈয়ে বিমান নিৰ্মাণৰ ইতিহাসত কোনো চিন মোকাম নোহোৱাকৈ হেৰাই গ'ল শিৱাকৰ বাপুজী তালপাড়েৰ নাম। নমস্কাৰ, মই সুশীল পাটোৰে অৰ্ধসত্যৰ এই খণ্ডটোলৈ স্বাগত জনাইছোঁ। শিৱাকৰ বাপুজী তালপাড়েক লৈ বলিউডত চিনেমা নিৰ্মাণ হৈছে। নাম হাৱাইজেদা। এই চিনেমাখনৰ পিছত বহুতৰ মুখে মুখে শিৱাকৰ বাপুজী তালপাড়েৰ নাম। ৰাজনীতিৰ পৰা বুৰঞ্জীবিদলৈ বহুতৰে দাবী যে বিশ্বৰ প্ৰথমখন এৰোপ্লেনৰ আৱিষ্কাৰক আছিল
শিৱাকৰ বাপুজী তালপাদে। আমেৰিকাৰ ৰাইট ভাতৃদ্বয়ে এৰোপ্লেন আৱিষ্কাৰ কৰাৰ 8 বছৰ পূৰ্বে তালপাদে উৰাজাহাজ উদ্ভাৱন কৰাৰ দাবী সেইসকল লোকৰ। আৰু সমান্তৰভাৱে এও দাবী কৰে যে উৰাজাহাজৰ নিৰ্মাণৰ খুঁটি নাটি ভাৰতৰ শাস্ত্ৰত হেজাৰ বছৰ পূৰ্বে লিখি থোৱা আছে। 2017 চনত সেই সময়ৰ কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী সত্যপাল সিঙে এক অভিযান্ত্ৰিক ছাত্ৰ সমাৰোহত দাবী কৰিছিল যে বিশ্বৰ প্ৰথমখন উৰাজাহাজ নিৰ্মাণ হৈছিল ভাৰতত। শিৱাকৰ তালপাদে কেইবা হাজাৰ পুৰণি ভাৰতীয় শাস্ত্ৰৰ সহায়ত সেই বিমান উদ্ভাৱন কৰিছিল বুলি দাবী কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীজনে। তেওঁ লগতে কয় যে ভাৰতৰ IIT বা উচ্চ শিক্ষাৰ অনুষ্ঠানত প্ৰাচীন শাস্ত্ৰৰ বিজ্ঞান সন্দৰ্ভত ছাত্ৰ ছাত্ৰীক শিক্ষা দিব লাগে। ৰাজনৈতিক নেতা বা একাংশ ইতিহাসবিদৰ এনে দাবীৰ বিপৰীতে ভাৰতৰ বিজ্ঞানী মহলে তালপাদেৰ বিমান সন্দৰ্ভত কি কৈছিল? সঁচাকৈ বিশ্বৰ প্ৰথমখন বিমানৰ জন্মদাতা তালপাদে হয়নে নহয়? তালপাদে যি শাস্ত্ৰৰ আধাৰত বিমান নিৰ্মাণ কৰা বুলি দাবী কৰা হয়, সেই পুথিখনৰ নাম ঋষি ভৰদ্বাজৰ দ্বাৰা লিখিত বৈমানিক শাস্ত্ৰ। পুথিখনৰ নাম আছিল বৈমানিক শাস্ত্ৰ। এই পুথিখনৰ মতে 32 প্ৰকাৰে 500 বিধ বিভিন্ন বিমান নিৰ্মাণ কৰিব পাৰি। সংস্কৃতত লিখি উলিয়াইছিল এই পুথিখন, আৰু সংস্কৃতত লিখা এই পুথিখনেই বিমান নিৰ্মাণৰ পদ্ধতিসমূহ বৰ্ণনা কৰা আছিল বুলি দাবী কৰে ভাৰতৰ বহু লোকে বা বহু ইতিহাসবিদে। সংস্কৃতত লিখা এই পুথিখনে বিমান নিৰ্মাণৰ সমগ্ৰ পদ্ধতি বৰ্ণনা কৰিছে, কিন্তু প্ৰশ্ন হয় যে যিখন পুথিত 500খন বিভিন্ন ধৰণৰ বিমান নিৰ্মাণৰ প্ৰণালী লিপিবদ্ধ আছে, সেই পুথিক অনুসৰণ কৰি আধুনিক বিজ্ঞানে বিমান নিৰ্মাণ নকৰে কিয়? যদি তালপাদে সঁচাকৈ শাস্ত্ৰৰ আধাৰত বিমান নিৰ্মাণ কৰিছিল, তেনেস্থলত অন্যই নোৱাৰাৰ কোনো কাৰণে থাকিব নোৱাৰে। IIT যদি সেই শাস্ত্ৰখন অধ্যয়ন কৰে, নিশ্চয়কৈ 500 বিধ বিমান নিৰ্মাণ কৰিব পাৰিব লাগে। 1974 চনত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সৰ একাংশ বিজ্ঞানীয়ে শাস্ত্ৰত উল্লেখিত এই বিমান নিৰ্মাণৰ সূত্ৰসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিল। তেওঁলোকে পৰীক্ষা কৰি চাইছিল যে প্ৰকৃতাৰ্থত বিমান নিৰ্মাণ কৰিব পাৰি নে নাই শাস্ত্ৰৰ সেই নিয়ম মতে। আৰু তেখেতসকলৰ গৱেষণাত এয়া প্ৰমাণ হৈছিল যে শাস্ত্ৰত উল্লেখিত কোনো এটা পদ্ধতিৰে বিমান নিৰ্মাণ সম্ভৱ নহয়। তেওঁলোকে এয়াও উল্লেখ কৰিছিল যে বৈমানিক শাস্ত্ৰৰ পদ্ধতিৰে তালপাদে বিমান নিৰ্মাণ কৰাটো এটা অসম্ভৱ কথা। শাস্ত্ৰত বিমান নিৰ্মাণৰ যি জ্যামিতিক ব্যাখ্যা উল্লেখ আছে, সেয়া মাথো এক কল্পনাৰহে বিষয়। আৰু বাস্তৱত সেই জ্যামিতিক ব্যাখ্যাৰে কোনো ধৰণৰ বিমান নিৰ্মাণ কৰিব নোৱাৰি, কোনো বস্তুক উৰাবলৈ সক্ষম কোনে নহয়। এয়া আছিল ভাৰতীয় বিজ্ঞানীৰ দাবী, বা তেওঁলোকে ব্যাখ্যা কৰি বুজাইছিল কিয় নোৱাৰে। অন্যহাতে তালপাদে যিখন বিমান নিৰ্মাণ কৰা বুলি কোৱা হৈছিল, তাত ইন্ধন হিচাপে ব্যৱহাৰ কৰিছিল মাৰ্কুৰী, যাক আমি পাৰা বুলি জানো। মাৰ্কুৰীক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ ব্যাখ্যা দিয়া হৈছিল এই ধৰণে যে তালপাদেৰ যিখন বিমান নিৰ্মাণ কৰিছিল, এই বিমানখনৰ নাম আছিল মাৰুতশাখা, আৰু মাৰুতশাখা আছিল চিলিণ্ডাৰ আকৃতিৰ, আৰু তাত ব্যৱহাৰ কৰা হৈছিল মাৰ্কুৰীক তাত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছিল। বিমানখনত পনীয়া মাৰ্কুৰী ব্যৱহাৰ কৰিছিল, আৰু পনীয়া মাৰ্কুৰী সূৰ্যৰ পোহৰ পোৱাৰ লগে লগে তাত ৰাসায়নিক বিক্ৰিয়া আৰম্ভ হয়, আৰু তাৰ পৰা হাইড্ৰজেন গেছ উদ্ভাৱন হয়, আৰু হাইড্ৰজেন গেছ বতাহতকৈ যিহেতু পাতল, সেইবাবে বিমানখন ওপৰলৈ গতি কৰে। এয়া আছিলে তালপাদেৰ ব্যাখ্যা বা মাৰ্কুৰী তাত ব্যৱহাৰ কৰাৰ ব্যাখ্যা, আৰু এনেকৈ তালপাদে বিমানখন উৰাইছিল বুলি ব্যাখ্যা কৰাইছিল। এয়া আছিল মূল সূত্ৰ, বিমান উৰোৱাৰ এয়া আছিল তালপাদেৰ মূল সূত্ৰ। কিন্তু ৰসায়ন বিজ্ঞানে এই ক্ষেত্ৰত কি কয়? মাৰ্কুৰীক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰিনে বা বিমান উৰাব পাৰিনে? মাৰ্কুৰীৰ ৰাসায়নিক সংকেত হ'ল Hg। Hgয়ে সূৰ্যৰ পোহৰৰ সৈতে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া নকৰে। Hgয়ে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিব পাৰে। সাধাৰণতে Hgয়ে কোনো বিক্ৰিয়াত অংশ লৈ হাইড্ৰজেন গেছ উৎপন্ন নকৰে। অৰ্থাৎ মাৰ্কুৰীৰ সৈতে যদি কোনো গেছ হওক বা কোনো যদি মৌলই বিক্ৰিয়া কৰে, বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন নহয়। তেনেস্থলত তালপাদেৰ বিমানত মাৰ্কুৰী হিচাপে যি ইন্ধন ব্যৱহাৰ হৈছিল, সেই ইন্ধনত সূৰ্যৰ পোহৰ পাই হাইড্ৰজেন গেছ উৎপন্ন ৰাসায়নিক বিজ্ঞানৰ নীতিমতে হ'ব নোৱাৰে। এয়া হ'ল স্ববিৰোধী কথা। আধুনিক বিজ্ঞানৰ মতে মাৰ্কুৰীক ইন্ধন হিচাপে ব্যৱহাৰ কৰাটো অতি কঠিন কাম আৰু অতি ব্যয়বহুল তথা মাৰাত্মক। মাৰ্কুৰী বিষাক্ত। তাতোকৈ ডাঙৰ কথা যে ইন্ধন হিচাপে মাৰ্কুৰী অতি নিম্ন মানদণ্ডৰ, অৰ্থাৎ পাৰাক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি, বা ব্যৱহাৰ কৰিলে অতি নিম্ন মানদণ্ডৰ ইন্ধন হিচাপে তাক ব্যৱহাৰ কৰিব পাৰি। তালপাদেৰ বিমান নিৰ্মাণৰ কাহিনীক নতুনকৈ ভাৰতৰ মাজত জাগ্ৰত কৰিছিল বলিউডৰ চিনেমা হাৱাইজাদাই। বহুতে এই চিনেমাখন তালপাদেৰ বায়োপিক বুলি ধৰি লৈছে, কিন্তু চিনেমা নিৰ্মাতাই এই সন্দৰ্ভত কি কৈছিল? প্ৰকৃতাৰ্থত এয়া বায়োপিক আছিল নে?
হাৱাইজাদাৰ পৰিচালক আছিল বিভু পুৰী। বিভু পুৰীয়ে চিনেমাৰ নিৰ্মাণৰ বাবে সময় লৈছিল 4 বছৰ। এই সময়ছোৱাত তালবাডেৰ তথ্য বিচাৰি ওলট পালট কৰিছিল বিভু পুৰীয়ে। তেখেতে নিজেই কৈছে যে দীঘলীয়া গৱেষণাৰ অন্তত অতি ন্যূনতম তথ্যই তেওঁ তালবাডেৰ ওপৰত তথ্য পাইছিলে। তেওঁ স্পষ্ট কৰি দিছিল যে হাৱাইজাদা চিনেমাখন তালবাডেৰ বায়োপিক নহয়, মাথো তালবাডেৰ চৰিত্ৰৰ এখন কাল্পনিক চিনেমাহে। এই সকলো তথ্যৰ পৰা এটা কথাই ক'ব পাৰি যে বিশ্বৰ প্ৰথমখন এৰোপ্লেন ভাৰত ভূমিত তালবাডে আৱিষ্কাৰ কৰা কথাটো এটা অৰ্ধসত্যহে। হয়তো তালবাডে এখন উৰাজাহাজ নিৰ্মাণৰ চেষ্টা কৰিছিল, কিন্তু সফল কাম হ'ব নোৱাৰিলে। তালবাডেৰ উৰাজাহাজ সন্দৰ্ভত বেংগালুৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সে যি গৱেষণা কৰিছিল, সেই গৱেষণাৰ মন্তব্য কি আছিলে? তেওঁলোকে কৈছিল, বেংগালুৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সে কৈছিল যে what we feel unfortunate in the history in that some people tend to eulogize and glorify whatever they can find about our past and even without valid evidence. অৰ্থাৎ আমাৰ অতীতৰ বুৰঞ্জীৰ কিছু বিষয় একাংশলৈকে কোনো তথ্য নোহোৱাকৈ অধিক মহিমামণ্ডিত আৰু অপ্ৰয়োজনীয় মান্যতা প্ৰদান কৰিবলৈ উৎসুক হৈ পৰে। আজিৰ অৰ্ধসত্য ইয়াতেই সামৰি পুনৰ ইতিহাসৰ বিশেষ চৰ্চিত নোহোৱা বিষয় এটা লৈ অহা খণ্ডত লগ পাম। সেই প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।